নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা মই তোমালোকৰ গায়ত্ৰী মেম ই কক্ষাৰ আজি ক্লাছলৈ মই তোমালোকক স্বাগতম জনাইছো য'ত আমি পঢ়িম দশম শ্ৰেণীৰ অধ্যায় 5 অৰ্থাৎ সমান্তৰ প্ৰগতি পাঠটোৰ পাৰ্ট 12 আগৰ ক্লাছ কেইটাত আমি কি কৰি আছিলো অনুশীলনী 5.3 টো কৰি আছিলো তাৰ পিছত যিখিনি থাকি গ'ল সেইখিনি পৰা আজি কন্টিনিউ কৰিম আৰম্ভ কৰো আমাৰ আজি ক্লাছটো অনুশীলনী 5.3 প্ৰথমটো কি আছে চোৱা কোৱেশ্চন নম্বৰ 15 এটো তোমাক আখৰ অংক এটা দিছে আমি পঢ়ি চাম প্ৰথমতে এটা নিৰ্মাণ কাৰ্যৰ ঠিকাত নিৰ্মাণৰ কাম এটা নিৰ্ধাৰিত তাৰিখতকৈ পলম হলে দিব লগা জৰিমনা এনে ধৰণৰ প্ৰথম দিনা 200 টকা দ্বিতীয় দিনা 250 টকা তৃতীয় দিনা 300 টকা ইত্যাদি হয়নে একেটা দিছে প্ৰথম দিনা 200 টকা 250 তাৰ পিছত 300 কিমানকে বাঢ়িছে 50 টকাকে বাঢ়িছে না চোৱা অৰ্থাৎ প্ৰতিটো পৰৱৰ্তী দিনৰ জৰিমনা তাৰ পূৰ্বৱৰ্তী দিনতকৈ 50 টকা বেছি আগৰ দিনটোতকৈ পিছৰ দিনটো কিমান বেছি 50 টকা বেছি সেইকাৰণে আৰম্ভণি হৈছিল 200 পৰা তাৰ পিছত 250 হ'ল তাৰ পিছত 300 তাৰ পিছত 350 এনেকৈ গৈ থাকিব তাৰ পিছৰখিনি চোৱা কি দিছে তোমাক উলিয়াবলৈ ঠিকাদাৰ এজনে কামটো 30 দিন পলমকৈ সম্পূৰ্ণ কৰিলে তেওঁ মুঠ কিমান টকাৰ জৰিমনা ভৰিব লাগিব তেওঁ কিমান দিন পলম হ'ল 30 দিন 30 দিনত তেওঁৰ ফাইন কিমান হ'ল তাৰমানে গতিকে n কিমান হ'ব 30 30 দিনত হয়নে আৰু a ইয়াত তোমাৰ a কিমান হ'ব 200 আৰু d কিমান হ'ব 50 আহা কৰো সমাধান আহা কৰো সমাধান জৰিমনা বিলাক কেনেকে প্ৰথম দিনৰ 200 250 50 কে বাঢ়ি গৈছে নে 300 350 এনেকে 30 ই এটা কি 50 কে বাঢ়িছে না নাই অন্তৰটো সমান হৈছে না নাই গতিকে ই এটা কি গঠন কৰে সমান্তৰ প্ৰগতি গঠন কৰে যাৰ a হ'ব 200 মানে আমি তো লিখি লও ap গঠন কৰে যত a = হ'ব 200 আৰু d = তোমাৰ কি হ'ব 250 বিয়োগ 200 = 50 হৈছে n = কিমান 30 আমি কি উলিয়াব লাগিব s30 30 দিনত তেওঁ কিমান ফাইন দিবলগীয়া হ'ল ঠিকাদাৰজনে জৰিমনা আহা তেকে sn = আমাৰ ফৰ্মুলাটো কি আছিল n/2 2 আইছে প্লাস n - 1 into d তেকে s30 = ৰেসপেক্টিভ ভ্যালু বিলাক সাবস্টিটিউট কৰা 30/2 2 into a কিমান 200 প্লাস d কিমান 50 15 এফালে আহিল তোমাৰ 400 যোগ 29 into 50 15 400 কৰা তোমালোকে ক্যালকুলেশন খিনি কৰা 0 0 আৰু এপিনে আহিল 9 5 গুণ 45 5 উকলিব 4 5 গুণ 10 4 14 15 into কিমান আহিব ইয়াৰ ভিতৰত 1850 পূৰণটো কৰাচোন 1850 into 15 ৰাফ লাইনডাল টানি লোৱা 185 আৰু এপিনে 15 ন 5 5 গুণ 25 5 2 ইনে আহিল 9 5 8 1 5 2 7 5 আৰু এটা শূন্যটা আছে নাই ইমান তেকে মুঠ জৰিমনা কিমান হ'ব 27750 ঠিক আছে বুজি পাইছা নহয় ক্লিয়াৰ হৈছে পিছৰটো চাও পঢ়িবা প্ৰশ্নটো এখন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক বিদ্যায়তনিক ক্ষেত্ৰত দেখুৱা পাৰদৰ্শিতাৰ বাবে
700 টকাৰ 7টা নগদ ধনৰ পুৰস্কাৰ দিব লগা হ'ল 700 টকা মুঠতে পইচা কিমান আছে 700 টকা তাৰ ভিতৰৰ পৰা কেটা পুৰস্কাৰ দিব তোমাৰ 7টা পুৰস্কাৰ যদি প্ৰতিটো পুৰস্কাৰৰ ধন তাৰ আগৰটোতকৈ 20 টকা কম হয় ফাৰ্ষ্টটো সদায় বেছি হ'ব তাৰ পিছত লাহে লাহে কি হ'ব বাকি কিটা পজিশনলে তললে অহাৰ লগে কমি কমি আহিব কিমানকে কমে 20 কে কমে তাৰ মানে কিহত আছে এটো সমান্তৰ প্ৰগতিত আছে আৰু এই যে টোটাল কিমান পইচা দিব লাগিব আমি পইচা কিমান দিব লাগিব 700 হেতু তাৰ মানে কি যোগফলটো যিমান কিটা এৱাৰ্ড দিব তাৰ গুটে কিটাৰ যোগফল কিমান 700 আৰু এনেকুৱা পজিশন পোৱা কেটাক দিব 7টা তাৰ মানে n কিমান হ'ব 7 আৰু sn কিমান হ'ব 700 আৰু তোমাক কি উলিয়াবলৈ দিছে তেনেহলে প্ৰতিটো পুৰস্কাৰৰ মূল্য নিৰ্ণয় কৰা তাৰ মানে তোমাক A2 A3 A4 আপ টু কিমান A7 লৈকে উলিয়াবলৈ দিছে 7টা আহা আৰম্ভ কৰো সমাধান ইয়াত n = কেটা পুৰস্কাৰ 7টা গতিকে S7 = কিমান 700 আৰু D কিমানকে কমে বুলি কৈছে 20 তাৰ মানে -20 হ'ব এতিয়া আমাক A লাগিব S7 = 7/2 twice A plus 7 - 1 into D এটা আমি যিকিটা ভ্যালু বহুৱা না হেকিটা বহুৱাই দিয়া আৰু S7 মানে কিমান 800 এফালে আহিল তোমাৰ 7/2 twice A নাজানো আমি plus 7 - 1 6 into D কিমান -20 হৈছে পিছত চোৱা হাতেৰে এফালে কাটি দিয়া কিমান আহিলে 100 100 = half 2A - 120 বৰ্জপূৰণ কৰা এফালে আহিলে 200 = 2A - 120 তাৰ মানে 2A - 120 = মই অজ্ঞাত ৰাখি থকাটো বাওঁফালে লৈ আহিছো = 200 গতিকে মোৰ 2A = কিমান আহিব 200 + 120 তাৰ মানে 2A = কিমান আহিব 320 গতিকে A = তোমাৰ কিমান আহিব 160 হৈছে না তাৰ মানে ফাৰ্স্ট প্ৰাইসটো কিমান হ'ব 160 টকা পিছৰটো কিমান হ'ব 160 বিয়োগ 20 হয়নে এতেকে প্ৰতিটো পুৰস্কাৰৰ মূল্য কিমান হ'ব প্ৰথমটো 160 টকা কমা পিছৰটো হ'ব 160 বিয়োগ 20 কিমান আহিব 140 হৈছে নে পিছৰটো তোমাৰ আহিব আকৌ 140 বিয়োগ 20 তাৰ মানে কিমান 120 পিছৰটো আহিব তোমাৰ 120 বিয়োগ 20 কিমান আহিলে 100 তাৰ পিছৰটো আহিব তোমাৰ 100 বিয়োগ 20 কিমান আহিব 80 তাৰ পিছৰটো কিমান আহিলে তোমাৰ 80 বিয়োগ 20 কইলো কিমান 60 কেটা হল এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা আৰু লাষ্টৰটো 60 বিয়োগ 20 কিমান আহিব 40 হয়নে অৰ্থাৎ কিমান হ'ব 160 140 120 180 60 আৰু 40 যোগ কৰি চোৱাচোন 700 হৈছে নে নাই এই দুটা যোগ কৰিলে কিমান আহিব 300 হয় না নহয় 300 আৰু এই দুটা যোগ কৰিলে আহিব 200 500 600 আৰু এটোৰ পৰা কিমান আহিব 700 টোটাল 700 ওলালে আমাৰ পুৰস্কাৰ কেইটা হ'ল এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা হৈছে ক্লিয়াৰ হৈছে বুজি পাইছা ধুনিয়াকে পিছৰটো চাও আহা তাৰ পিছৰটো চোৱা পঢ়িবা প্ৰশ্নটো দেই দীঘল অলপ প্ৰশ্নটো এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে বায়ু প্ৰদূষণ ৰোধ কৰাৰ উদ্দেশ্যে বিদ্যালয়ৰ চৌপাশে বৃক্ষৰোপণ কৰিবলৈ মনস্থ কৰিলে এইটো সিদ্ধান্ত লোৱা হ'ল যে প্ৰতিটো শ্ৰেণীৰ প্ৰতিটো শাখাৰ পৰাই তেওঁলোকে পঢ়া শ্ৰেণীটোৰ সমসংখ্যক বৃক্ষৰোপণ কৰিব উদাহৰণ স্বৰূপে প্ৰথম শ্ৰেণীৰ এটা শাখায় এজোপা দ্বিতীয় শ্ৰেণীৰ এটা শাখায় দুজোপা ইত্যাদিকৈ গৈ দ্বাদশ শ্ৰেণীলৈকে বৃক্ষৰোপণ কৰিব
তাৰমানে প্ৰথম শ্ৰেণীটোৰ ওপৰত ক্লাছটোৰ ওপৰত ডিপেণ্ড কৰে ক্লাছ 1 প্ৰথম শ্ৰেণী এটা সেকশনটো আহিব প্ৰতিটো সেকশনৰ পৰা এটা এটা হৈছে তেনেকৈ ক্লাছ 2 কেটা আহিব গছ কেইজোপাকৈ ৰুব দুজোপা তাৰপিছত যদি সেকশন থাকে সেইটো বেলেগকৈ আহিব তেনেকৈ ক্লাছ 12 লৈকে ক্লাছ 12 কেইজোপা ৰুব প্ৰতিটো সেকশনৰ পৰা 12 জোপাকৈ ৰুব আৰু সেকশন যদি আমাক দিয়া আছে চোৱা তিনিটাকৈ শাখা আছে তাৰমানে প্ৰথম শ্ৰেণীৰ শাখা তিনিটা গতিকে এজোপা এজোপাকৈ তিনিটা সেকশনৰ পৰা কিমান জোপা গছ হ'ব তিনি জোপা তেনেকৈ ক্লাছ 2ৰ কিমানকৈ হ'ব 2 ইনটু সেকশন কেটা তিনিটা তেনেকৈ ক্লাছ 12ৰ 12 ইনটু সেকশন কেটা তিনিটা তাৰমানে 12 ইনটু 3 এনেকৈ আহিব আহাচোন মোক আৰু অকমান বুজাই দিও তোমালোকক সমাধানটো কৰাৰ আগত ধৰা এইটো বস্তু তোমালোকে বুজি পাইছা না প্ৰথম শ্ৰেণী তিনিটা সেকশন এ বি সি এটোৰ ওপৰত ডিপেন্ড কৰিব ক্লাছ 1 তাৰমানে এজোপা গছ সেকশন এ এজোপা ৰুব এই এজোপা ৰুব ই এজোপা তাৰমানে কিমান হ'ল মুঠতে তিনি জোপা 3 ইনটু কি 1 ক্লাছ 1 হৈছে ক্লাছ 2 এ বি সি হৈছে না ই ৰূপ কেইজোপা দুজোপা কাৰণ সিহঁত কোন ক্লাছত ক্লাছ 2 দুজোপা কিমান আহিব তোমাৰ 3 ইনটু কিমান 2 কেটা দুই আছে তিনিটা দুই 3 ইনটু 2 এইটো আহিল তোমাৰ 3 এইটো আহিল তোমাৰ 6 ক্লাছ 3 তেনেকৈ এ বি সি কেইজোপাকৈ ৰুব সিহঁতে তিনিজোপা কাৰণ কিয় সিহঁত কোন ক্লাছৰ ক্লাছ 3 এইটোত আহিব তোমাৰ 3 ইনটু 3 কিমান আহিলে এইটো 9 এনেকৈ গৈ 12ৰ এইটো হয়নে নহয় 12ৰ তিনিটা সেকশন এ বি সি এতিয়া এ কিমান জোপা ৰুব 12 জোপা বি 12 আৰু চিও 12 তাৰমানে কিমান আহিব 3 ইনটু 12 তাৰমানে কিমান আহিব 36 জোপা বুজি পাইছানে বস্তুটো কেনেকৈ হৈছে এইটোৱে হ'ব এতিয়া আমাৰ এই বস্তুটো এপিৰ আছে নে নাই চোৱাচোন 6 minus 3 3 9 minus 6 3 হয়নে গতিকে আমি দুটা চেক কৰিলো বাকিখিনিতো আমি কৰা নাই সেইখিনি ওলাব আমি দুটা চেক কৰিলো চেক কৰি কি পালো যে এই যে গছপুলিৰ তালিকাখন কিহত আছে সমান্তৰ প্ৰগতিত আছে হৈছে না কিন্তু আমাক উলিয়াবলৈ কি দিছে চোৱা প্ৰশ্নটো ছাত্ৰ ছাত্ৰীবিলাকে মুঠতে কিমান জোপা গছ ৰোপণ কৰিব তাৰমানে কি উলিয়াব দিছে যোগফল কিমান জোপা গছ ৰোপণ কৰিব আশা কৰো এইখিনি বুজি পাইছা নহয় মই আকি বুজাই দিছো যে এতিয়া আমি সমাধানটো কৰিম প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ৰোপণ কৰা কি দিছে আমাৰ গছপুলি বুলি দিছে নে দেখুৱাব গছৰ সংখ্যাৰ তালিকা কিমান আহিব প্ৰথম শ্ৰেণী 1 ইনটু 3 হয়নে তাৰপিছত ক্লাছ 2 2 ইনটু 3 বা প্ৰথম 3 টো লিখিব পাৰা আগত মই যেনেকৈ বুজাইছো মই 3 টো আগত লিখি দিওঁ 3 ইনটু 1 সেকশন 3টা ক্লাছ 1 সেকশন 3টা ক্লাছ 2 হৈছে না সেকশন 3টা ক্লাছ 3 গৈ সেকশন 3টা ক্লাছ কি 12 হৈছে অৰ্থাৎ আমি পূৰণ ফলটো লিখিম 3 6 9 এইটো কিমান আহিব 12 3 গুণ 36 এতিয়া যদি মই এইটো A1 বা এখিনি নিলিখিলো ইয়াত ডাইৰেক্ট কৰো আমি 6 minus 3 is equal to 3 9 minus 6 is equal to 3 and so on অৰ্থাৎ তালিকাখন সংখ্যাৰ তালিকাখন সংখ্যাৰ তালিকাখন কিহত আছে সমান্তৰ প্ৰগতি বা এপিত আছে হৈছে বুজি পাইছা
AP ৰ আছে ইয়াৰ A কিমান হ'ব 3 আৰু D কিমান হ'ব 3 এতেকে A is equal to 3 আৰু D কিমান হ'ব 3 ঠিক আছে 6 minus 3 3 এতিয়া ইয়াত n is equal to কিমান হ'ব কেটা ক্লাস 12টা হয় নে নহয় গতিকে আমি কি উলিয়াম S12 উলিয়াম কিমান হয় তাৰ মানে 12টা ক্লাস 12 ক্লাসলৈকে দ্বাদশ শ্ৰেণীলৈকে কিহতে কিমান গছ পুলি ৰুলে হয় নে যেহেতু Sn is equal to n by 2 2a plus n minus 1 into d take S12 equal to 12 by 2 2 into a কিমান 3 plus 12 minus 1 into d কিমান 3 এফালে আহিলা 6 আৰু তোমাৰ ভিতৰটো আহিব 6 যোগ 11 into 3 তাৰ মানে 6 into 6 plus 33 তাৰ মানে কিমান আহিব 6 into 39 কিমান আহে পূৰণ কৰা 39 into 6 কলিব 5 6 দিন 18 19 20 21 22 23 234 তাৰ মানে গোটেই কিটা 1 to 12 হলৈকে মুঠতে কিমান গছ ৰুব 234 জোপা গছ ৰুব এতেকে মুঠ বৃক্ষৰ বা গছৰ সংখ্যা 234 জোপা বুজি পাইছানে ক্লিয়াৰ হৈছে বস্তুবিলাক সব সহজ অংক এনেকৈ ধুনীয়াকৈ উলিয়াব পাৰিবা তাৰ পিছৰটো চাও 18 নম্বৰটো চাবা কাষৰ চিত্ৰত দেখুৱাৰ দৰে তোমালোকৰ নিজৰ নিজৰ কিতাপত উলিয়াই লোৱা 0.5 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ 1.5 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ আনুক্ৰমিকভাৱে থকা কিছুমান অৰ্ধবৃত্তৰ দ্বাৰা এটা কুণ্ডলী সজোৱা হ'ল এই অৰ্ধবৃত্তবোৰৰ কেন্দ্ৰ এত আৰম্ভ ই এটাৰ পিছত এটাকৈ ক্ৰমে এ বি কৈ গৈ আছে 13টা একাদ্ৰীক্ৰমে থকা অৰ্ধবৃত্তৰ দ্বাৰা গঠিত এনে এটা কুণ্ডলীৰ মুঠ দৈৰ্ঘ্য কিমান হ'ব এটো এটা তোমাৰ কি দিছে কইল এই কইলটো দিছে না সব অৰ্ধবৃত্ত এটো এটা এনেকুৱা কেটা অৰ্ধবৃত্ত আছে মুঠতে 13টা অৰ্ধবৃত্ত আছে সেই কুণ্ডলীডালত কইলডালত তোমাক সেই কইলডালৰ দৈৰ্ঘ্য উলিয়াবলৈ দিছে প্ৰথমতে আমাৰ ৰেডিয়াস বিলাক দিয়া আছে সেই ৰেডিয়াস বিলাক আমি সমান্তৰাল প্ৰগতিত আছে নেকি চেক কৰি লওঁ আহা সমাধান ইয়াত ব্যাসাৰ্ধবোৰ R1 কে ধৰিছো প্ৰথমটো R1 কিমান 0.5 সেন্টিমিটাৰ কমা R2 মুঠতে কেটা আছে 13টা হৈছে না আমাক এনেকুৱা ব্যাসাৰ্ধ বেলেগ বেলেগ কেটা পাবা 13টা ব্যাসাৰ্ধ পাম এতিয়া চাবা অৰ্থাৎ 0.55 comma 1 1.5 comma 2 এটো ইয়াত এতিয়া আমি চাম এটো এপিৰ আছে না নাই 1 minus 0.5 is equal to কিমান আহিব 0.5 1.5 minus 1 equal to 0.5 অৰ্থাৎ কি হৈছে ইহত অন্তৰকিটা একে হয় নে নহয় গতিকে এই যে ব্যাসাৰ্ধৰ তালিকাখন আমাক দিছে এখন কিহত আছে সমান্তৰ প্ৰগতিত আছে এতেকে ওপৰৰ ব্যাসাৰ্ধবোৰ এপিত আছে যাৰ a কিমান হ'ব 0.5 আৰু d কিমান হ'ব 0.5 a আৰু d দুইটা একে 0.5 এ হ'ব তেকে a is equal to 0.5 আৰু d is equal to 0.5 আৰু n কিমান 13 হ'ব তাৰ যোগফল এতিয়া চাবা
মানে 13টা আমাৰ অৰ্ধবৃত্ত আছে এতিয়া এইটো কি আছিলে কইলটো কুণ্ডলী কুণ্ডলীৰ মুঠ দৈৰ্ঘ্য ইকুৱেল টু কি হ'ব কিমান হ'ব সব অৰ্ধবৃত্ত আছে নাই গোটেই অৰ্ধবৃত্তবিলাক থাকে তোমালোকে চাবা কুণ্ডলী এডাল তোমাৰ কিমানটা আছে আমাৰ এনেকুৱা অৰ্ধবৃত্ত 13টা অৰ্ধবৃত্তৰ দৈৰ্ঘ্য ইকুৱেল টু 13টা অৰ্ধবৃত্তৰ দৈৰ্ঘ্য 13টা অৰ্ধবৃত্তৰ দৈৰ্ঘ্য তাৰমানে কিমান পাই r1 প্লাছ পাই r2 প্লাছ এনেকৈ গৈ প্লাছ পাই r কিমান আহিব 13 আহিব পাই r1 প্লাছ r2 r13 ইকুৱেল টু পাই এইটো কিমান আহিব আমি s উলিয়াম ইয়াত এইটো যোগফল এইটো এপিত আছে না নাই r1 বিলাক তাৰমানে 0.5 1.1 1.5 আপ টু কিমানলৈকে 13 নম্বৰলৈকে এতিয়া তোমাৰ কিমান আহিব ইনটু 13/2 2a plus 13 minus 1 into d equal to pi into 13/2 ভ্যালু বিলাক বহুৱাই দিয়া যিকেইটা আমি জানো 0.5 plus 12 into 0.5 equal to pi মান আমাক কিমান দিছে লবলে 22/7 into 13/2 ভালে কিমান আহিব ভেক্টৰ ভিতৰত 2 into 0.5 5 দুগুণ 10 দশমিক এটাৰ আগত আহিব এটাৰ আগত তাৰমানে আমি কিমান পাম 1 পাম 1 plus 12 into 0.5 12 5 গুণ 60 এটাৰ আগত দশমিক তাৰমানে আমাৰ কিমান আহিব 6 আহিব ইকুৱেল টু এটো কাটা 11 বাৰ গল 11 into 13 divided by 7 into 7 এটো কাটা কাটি গল কিমান থাকিলে 11 পূৰণ 13 পূৰণটো তোমালোকে ক্ৰসও দিব পাৰা এনেকেও দিব পাৰা ডটটো দিব পাৰা দেই এটোও দিব পাৰা এটোও দিব পাৰা দুইটাই শুদ্ধ কামবা কনফিউজন আছে কাৰণে মই কৈ দিছো 3 গুণ 3 পিনে আহিব একেৰে পূৰণ কৰিলে 13 তলতো 13 তাৰমানে 143 ইকুৱেল টু কিমান আহিব 143 ইউনিটটো কিহত আছে আমাৰ সোৱা ইউনিটটো কিহত আছে সেন্টিমিটাৰ আছে নাই গতিকে এটো কি আহিব সেন্টিমিটাৰ গতিকে মুঠ কুণ্ডলীৰ 143 সেন্টিমিটাৰ ঠিক আছে পিছৰটো চাও হা এটো সোৱা কি দিছে 200 টুকুৰা কাঠ এনেদৰে সজোৱা হল 20 টুকুৰা একেবাৰে তলৰ শাৰীত ইয়াত তাৰ পিছত 19 টুকুৰা তাৰ পিছত 18 টুকুৰা তলৰ চিত্ৰটো এটো চিত্ৰত দিছে দেখিছানে 200 টুকুৰা কাঠ কিমান শাৰীত সজোৱা হল মুঠতে তোমাৰ কাঠ কিমান আছে 200 টুকুৰা টোটেল কাঠ তাৰমানে কি যোগফল SN কিমান 200 এতিয়া চাবা আৰু একেবাৰে ওপৰৰ শাৰীত কেই টুকুৰা কাঠ আছে এনেকৈ তলৰ পৰা থৈ গৈ আছে একদম তলত কিমান থৈছে 20 তাৰ ওপৰত 19 তাৰ ওপৰত 18 তাৰ ওপৰত 17 কেনেকৈ কমিছে এক এককে কমি গৈছে না ওপৰলৈ যোৱাৰ লগে লগে গতিকে ওপৰটো তোমাৰ কিমানত তাৰমানে শেষ হলগে গৈ 200 টুকুৰা কাঠ থৈ পেলাই তাৰমানে লাষ্টৰটো উলিয়াব লাগিব শেষ পদটো প্ৰথম পদটো কিমান তোমাৰ 20 a কিমান হ'ব 20 আৰু d কিমান হ'ব 19 minus 20 তাৰমানে কিমান minus 1 আহা কৰো সমাধান প্ৰতি শাৰীত থকা কাঠৰ টুকুৰা তো প্ৰথম শাৰীত 20 তাৰ পিছত 19 তাৰ পিছত 18 এনেকে গৈ আছে হৈছে নে ইয়াত
a is equal to 20 আৰু d কিমান হ'ব 19 minus 20 তাৰ মানে -1 ধৰ ইয়াত আকৌ ধৰো আমাক কি উলিয়াবলৈ দিছে চোৱা 200 টুকুৰা আছিল নে নাই 200 টুকুৰা কাঠ কিমান শাৰীত সজোৱা হ'ল কিমানটা শাৰী হ'ল তাৰ মানে কি হ'ব n আৰু একেবাৰে ওপৰৰ শাৰীত কেই টুকুৰা কাঠ আছে আৰু শেষ পদটো কি an টো উলিয়াব লাগিব আমি সেইকেইটা আমি ধৰি লওঁ ধৰো nটা শাৰীত দুশ টুকুৰা বুজি পাইছা ন তোমালোকে অংকটো 200 টুকুৰা কাঠ সজোৱা হ'ল য'ত an হ'ল একেবাৰে শেষৰ শাৰী তো গছ কাঠৰ টুকুৰাৰ সংখ্যা কঠ সজোৱা হ'ল য'ত an হ'ল একেবাৰে শেষৰ শাৰীত থকা কাঠৰ টুকুৰাৰ সংখ্যা গতিকে শেষৰ মানে হ'ব ওপৰৰ গতিকে মোৰ SN কিমান হ'ব ইয়াত 200 মুঠ গছ কাঠৰ টুকুৰা গতিকে SN is equal to 200 এইখিনি কৰা n/2 -1 into d 200 n into a কিমান implies n/2 হ'ল -1 বুজিছে নে এইখিনি আমি সৰল কৰো অলপ n/2 -n +1 200 হৈছে গতিকে n/2 41 - n is equal to 200 বৰ্গপূৰণ কৰি দিয়া n into 41 minus n is equal to 400 তাৰ মানে মই কিমান পাম -n square plus 41n minus 400 equal to 0 হৈছে মাইনাস এৰে দুই পিনে মাল্টিপ্লাই কৰা n square minus 41n plus 400 equal to 0 এতিয়া এটো মই কেনেকৈ সলভ কৰিম উৎপাদকীকৰণ পদ্ধতিৰে সলভ কৰিম আহা কৰো মাইনাস এটা চাবা 400 আছে ন 400 উৎপাদক বিশ্লেষণ কৰো 200 100 25 ন 2 × 4 4 × 8 42 2 × 4 4 16 এটা ইয়াৰ লগত যদি মই 16টা যোগ কৰো কিমান আহিব 41 আহিব নে তাৰ মানে 25ৰ লগত 16 যোগ কৰিলে মই 41 পাম আৰু 25ৰ লগত 16 পূৰণ কৰিলে কিমান পাম মই 400 পাম 25 minus plus 400 equal to 0 ini আমাৰ ৰাফ ৱৰ্ক এতিয়া ইয়াপা n minus 25 আহিব আৰু এফালে আহিব তোমাৰ n minus 16 equal to 0 এখিনি কৰিব পাৰিবা নহয় কেনেকৈ কৰিছো মই n minus 25 আৰু এফালে আহিব তোমাৰ n minus 16 equal to 0 একে n is equal to 25 বা n is equal to 16 n is equal to 25 হলে a নে কি বুজায় a নে n নম্বৰ শাৰীত থকা গছৰ কাঠৰ টুকুৰাৰ সংখ্যা an is equal to a25 equal to a plus 24d তে a কিমান আছিল 20 plus 24 এটো কিমান -1 তাৰ মানে 20 minus 24 কিমান হল -4 এতিয়া 25 নম্বৰ যদি শাৰীটো হয় -4 কাঠৰ টুকুৰাৰ সংখ্যা হ'ব পাৰিব জানো সম্ভৱ নহয় গতিকে এটো সম্ভৱ নহব এতেকে n is equal to 25
অসম্ভৱ তাৰমানে আমি কোনটো লওঁ n = কিমান হ'ব 16 তাৰমানে কিমানটা শাৰী হৈছে 16টা শাৰী কিন্তু আমাক কিমানটা কাঠৰ টুকুৰা আছে সেইটো উলিয়াব লাগিব তাৰমানে A16 উলিয়াম আমি এতিয়া এতেকে A16 বা n = 16 হলে A16 = কিমান হ'ব A + 15D A কিমান 20 15 into -1 20 minus 15 equal to কিমান 5 তাৰ মানে কিমানটা শাৰী হ'ল 200 টুকুৰা কাঠৰ 15টা শাৰী 16টা শাৰী আৰু 16 নম্বৰৰ শাৰীত কিমান টুকুৰা কাঠ আছে 5 টুকুৰা কাঠ আছে এতেকে 200 টুকুৰা কাঠক 16টা শাৰীত হ'ব পাৰি আৰু 16 নং শাৰীত থকা কাঠৰ টুকুৰা = কিমানটা 5 টুকুৰা ঠিক আছে না আমাৰ হৈছে বুজি পাইছা নহয় এতিয়া পিছৰটো চাওঁ এটো চাবা এটা আলু দৌৰ প্ৰতিযোগিতাত এটা বালটি আৰম্ভণি বিন্দুত থোৱা আছে আৰু বালটিটো প্ৰথম আলুটোৰ পৰা 5 মিটাৰ আঁতৰত আছে এইটো বালটি দেখিছানে এইটো আলু এইটো এটা আলু এইটো এটা আলু এইটো এটা আলু এইকিটা আলু কিমানটা আলু আছে মুঠতে 10টা আলু আছে এই ছোৱালীজনীয়ে পিছৰটো চোৱা 5 মিটাৰ আঁতৰত আছে এডাল সৰলৰেখা 3 মিটাৰ এইটো আলুৰ পৰা আৰু এইটো আলুৰ মাজৰ দূৰত্ব 3 এইটো আলু এইটোৰ মাজৰ দূৰত্ব 3 হৈছে না 3 কে এইবিলাক সব 3 কে গৈ থাকিব দুটা আলুৰ মাজৰ দুটা কনজিকিউটিভ আলুৰ মাজৰ দূৰত্ব 3 মিটাৰ এতিয়া চোৱা ৰেখাডালত মুঠতে 10টা আলু আছে এটো দেখাছেনে চিত্ৰটো পিছৰখিনি কি দিছে চাই লও আমি এজন প্ৰতিযোগীয়ে বালটিটোৰ কাষৰ পৰা দৌৰি গৈ একেবাৰে ওচৰতে পোৱা আলুটো বুটলি লৈ উভতি দৌৰি আহি আলুটো বালটিটোত ভৰাই থৈ পুনৰ দৌৰি গৈ ওচৰতে থকা পিছৰ আলুটো বুটলি লৈ আকৌ উভতি দৌৰি আহি একেদৰে বালটিটোত ভৰাই লয় এইদৰে তেওঁ দৌৰি দৌৰি শেষৰ আলুটো বালটিটোত ভৰাই লয় প্ৰতিযোগীজনে মুঠতে কিমান দূৰত্ব দৌৰিবলগীয়া হ'ল এতিয়া ছবিটো চাবা মই বুজাই আছো এজনী প্ৰতিযোগী দেখিছানে তাই ইয়াত ৰৈ আছে তাই প্ৰথমতে দৌৰি গ'ল ষ্টাৰ্ট হোৱাৰ লগে লগে কম্পিটিশনটো এটো আলু ললে লৈ আনি ইয়াত ভৰাই দিলে ইয়াৰ পৰা ইয়ালে গ'ল না নাই তাই কিমান গ'ল 5 আকৌ ইয়াৰ পৰা ইয়ালে আহিল না নাই কিমান আহিল আকৌ 5 তাৰ মানে তাই মুঠতে প্ৰথম আলুটোৰ কাৰণে কিমান দূৰত্ব অতিক্ৰম কৰিলে 10 মিটাৰ তাৰ পিছৰটো চাবা তাৰ পিছত তাই কোনটো আলু ইয়ালে আহিলে এটো আলু থলে আকৌ ইয়াৰ পৰা কোনটো আলু ওচৰলে যাব এটোৰ ওচৰলে এটোৰ কাৰণে তাই কিমান দূৰত্ব গ'ল 5 যোগ কিমান গ'ল 3 গ'ল আকৌ ইয়াৰ পৰা এটো উভতি আহিলে ইয়াক থলেহি আকৌ কিমান আহিলে 5 + 3 তাৰ মানে কিমান 8 যোগ 8 তাৰ মানে কিমান আহিলে তাই 16 মিটাৰ 2 নম্বৰ আলুটোৰ কাৰণে হৈছে তাৰ পিছৰটো কাৰণে আকৌ কিমান আহিব এটো কাৰণে এখিনি কি 8 হ'ল 8 3 11 তাৰ মানে ইয়াৰ পৰা ইয়ালৈকে কিমান হ'লগে তাই 11 এটো বেলেগ এটা গুটি কিটা দিলে তোমালোক কনফিউজন হ'ব ন এখিনি বুজি পাইছা নহয় এখিনি হ'ল এটো আলুৰ কাৰণে তাই আকৌ এটোৰ পৰা এটোলৈকে তোমাৰ কিমান আহিব 5 + 3 + 3 তাৰ মানে কিমান আহিব 6 পাছে 11 এখিনি বা আহিলেগে ইয়ালে আকৌ ইয়াৰ পৰা ইয়াত থবলৈ আহিলে তাৰ মানে কিমান 5 + 3 + 3 তাৰ মানে কিমান আহিব 11 গতিকে তাই যাওঁতে 11 আকৌ আহোতে 11 হৈছে নে এটো ছবি মই তোমালোকক একেলগে আগি দিছো এখিনি পৰা এখিনিলৈকে হ'ল তোমাৰ 5 + 3 5 + 3 হয়নে আকৌ এনেকে উভতি গ'ল এটো 5 + 3 আৰু এটোৰ পৰা এটোলৈকে আহিল তোমাৰ 5 + 3 + 3 তাৰ মানে 11 মিটাৰ 3 নম্বৰটোৰ কাৰণে 11 মিটাৰ আহি আলুটো পালেহি আকৌ 11 মিটাৰ উভতি গ'ল তাৰ মানে কিমান হ'ল টোটেল 22 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে তাৰ মানে প্ৰথম আলুটোৰ কাৰণে তাই কিমান মিটাৰ গ'ল 10 মিটাৰ দ্বিতীয় আলুটোৰ কাৰণে 16 মিটাৰ তাৰ পিছৰটোৰ কাৰণে 22 মিটাৰ হৈছে নে এতিয়া আমাক উলিয়াবলৈ দিছে তাই মানে এই লাষ্টৰ আলুটোলৈকে তাই কিমান দূৰত্ব অতিক্ৰম কৰিলে কেই নম্বৰ আলু হেতু 10 আহা কৰো সমাধান
বালতিত আলু হওঁতে অতিক্ৰম কৰা দূৰত্ব প্ৰথম আলুটো কিমান হ'ব আহোঁতে 5 মিটাৰ আকৌ যাওঁতে 5 মিটাৰ মুঠতে কিমান মিটাৰ গ'ল তাই 10 মিটাৰ দ্বিতীয় আলুটোৰ কাৰণে আহোঁতে 5 প্লাছ 3 মিটাৰ আকৌ আলুটো ললে কামুৰি আকৌ উভতি গ'ল বালতিটোৰ ওচৰলৈ আকৌ 5 প্লাছ 3 বা 3 প্লাছ 5 লিখিব পাৰা উভতি গৈছে যিহেতু এইটো তাৰমানে এইটো কিমান আহিব 8 মিটাৰ প্লাছ 8 মিটাৰ তাৰমানে কিমান 16 মিটাৰ হৈছে তৃতীয় আলুটোৰ কাৰণে কিমান আহিব 5 প্লাছ 3 প্লাছ 3 এখিনি আহিলে বালতিটোৰ ওচৰৰ পৰা 3 নম্বৰ আলুটোৰ ওচৰলৈ প্লাছ 3 নম্বৰ আলুটোৰ ওচৰৰ পৰা আকৌ বালতিটোৰ ফাললৈ ঘূৰি গ'ল ইমান তাৰমানে এইটো কিমান আহিব 11 মিটাৰ যোগ 11 মিটাৰ কিমান আহিব মুঠতে 22 মিটাৰ এনেকৈ তাই গৈ থাকিব 10টা আলুৰ কাৰণে গতিকে অতিক্ৰম কৰা দূৰত্ব কিমান আহিব 10 মিটাৰ যোগ 16 মিটাৰ যোগ 22 মিটাৰ আৰু এইকেইটা কিহৰ কাৰণ এইকেইটা কিহত আছে চোৱা এপিত আছে নে 16 মাইনাছ 10 কিমান 6 22 মাইনাছ 16 কিমান 6 তাৰমানে সিহঁত কিহত আছে এপিত আছে ইয়াত 10 মিটাৰ 16 মিটাৰ এপিত আছে যাৰ a is equal to 10 আৰু d কিমান 16 minus 10 equal to 6 আৰু n কিমান ইয়াত 10 এতেকে মুঠ অতিক্ৰম কৰা দূৰত্ব equal to কিমান হ'ব 10 মিটাৰ যোগ 16 মিটাৰ যোগ 22 মিটাৰ এনেকৈ গৈ থাকিব কিমানলৈকে যাব 10 নম্বৰলৈকে ইকুৱেল টু নহলৈ বাকি আহিব তোমাৰ n/2 5 20 plus 9 into 6 54 no 9 into 6 নহয় জানো 54 5 into 74 কিমান হ'ব 5 4 গুণ 20 0 2 35 36 37 370 মিটাৰ অতিক্ৰম কৰিব তাৰমানে ছোৱালীজনে কিমান মিটাৰ অতিক্ৰম কৰিলে 370 মিটাৰ অতিক্ৰম কৰিলে 10টা আলু কিহত ভৰাবৰ কাৰণে বালতিত ভৰাবৰ কাৰণে বুজি পাইছানে ক্লিয়াৰ হৈছে 5.3 হৈছে এতিয়া আমাৰ 5.3 ইমানতে শেষ হ'ল আৰু লগতে আমাৰ সমান্তৰ প্ৰগতিটো শেষ হ'ল অৰ্থাৎ আমাৰ চেপ্টাৰ 5 টো কমপ্লিট হ'ল আশা কৰিছো তোমালোকে সমান্তৰ প্ৰগতিটো ক্লিয়াৰলি বুজি পাইছা কোনো ডাউট নাই প্ৰেক্টিছ কৰিবা যিমানখিনি অংক মই এতিয়ালৈকে কৰালো লগতে উদাহৰণৰ অংকখিনিও আৰু আগৰ বছৰ কুৱেশ্যন পেপাৰবিলাক কৰিবা তেতিয়ালৈকে সদায় কোৱাৰ দৰে ভালদৰে থাকিবা ভালদৰে খোৱা বোৱা কৰিবা ভালকে পঢ়া শুনা কৰিবা ধন্যবাদ